নমস্কাৰ বন্ধু বান্ধৱী সকল এতিয়া ৰাতিপুৱা 4 বাজিছে আৰু 4 বজাতে আপোনালোকৰ ওচৰলৈ আহিবলৈ বাধ্য হলো বিশেষ এটা কথাৰ কাৰণে আৰু আপোনালোকে হেতু মোক কি বুলি ভাবে হেতু মই নাজানো কিন্তু মোৰ কথাটো মই কবই লাগিব 4 বজাত যেহেতুকে বাহিৰত গৈছো আৰু লগতে গৰম পানী খাই থাকুতে ফোনটো হেকন সময়তে মই খুলিছো খোলা লগে লগে মোলে এটা হোৱাটছএপত মেছেজ আহিছে আৰু মেছেজটো অন কৰাৰ লগে লগে মই পাইছো আমাৰ সকলোৰে পৰিচিত আমাৰ অগ্নিনাভ মন্দিৰৰ সত্ৰাধিকাৰী গৰাকীৰ এই পৰা এটা মোলে মেছেজ আহিছে দেই আৰু সেই বাইদেউ গৰাকীৰ ফোন নাম্বাৰটো বাৰু মোৰ তাত আছিলে কাৰণ আমি এটা সকলোখিনি বুজা পৰা হলো আৰু এতিয়া মই মানে এটা কথাই মানে একদম আচৰিত পাই গৈছো ব্লু বাইদেউ ইমান ৰাতিপুৱাতে কিহৰ কাৰণে এনেকে মেছেজটো কৰিলে তাৰ পিছতে এনেকে চালু চাই পেলাইটো একদম মই হতভম্ব হলো হে ভগৱান এতিয়া কি হ'ব তাৰ পিছতে এতিয়া ধৰক শিৱৰাত্ৰিলৈকতো বেছি দিন নাই শিৱৰাত্ৰিলে মাত্ৰ মানে 2টা দিন আছে এতিয়া তাৰ আগতে যদি এখিনি সকলোখিনি ঠিক ঠাক কৰি নলওঁ কি হ'ব মই একদম বুকুখন ধমকে মাৰিলে তাৰ পিছতে আৰু প্ৰত্যেকটো কথা যেহেতুকে আপোনালোকক কওঁ আৰু বাইদেউ গৰাকী ইমান আগ্ৰহেৰে এতিয়া মোলে সেই ভিডিওটো কথা কৈছে যে আপুনি কৈ দিয়কচোন অন্তত অকনমান মই শান্তিত থাকিব পাৰিম তাৰ পিছতে মই সেইকাৰণে ভাবিলো আৰু এতিয়া মই আৰু একো ষ্টাইল কৰা নাই এতিয়া খোৱা পাতিৰ পৰা মানে 4 বাজিছে এতিয়া উঠিমে বাৰু 4টা বজাতে মলো নাই মই আপোনালোকক কৈ দিওঁ কৈ পেলাই একে আজৰি হৈ থাকো আৰু আপোনালোকক একদম সতৰ্ক হ'ব আৰু আপোনালোকৰ যিমানখিনি যি আছে এবাৰ শিৱৰাত্ৰিত কৰিব লগা সকলোখিনি মই এই ভিডিওটোতে কৈ দিছো দেই সকলোখিনি কৈছো আপোনালোকে গম পাব আৰু মোক কেতিয়াও আপোনালোকে ভুল নবুজিব ময়ো যেহেতুকে এতিয়া শৰণাপন্ন হলো এটাত ন আৰু তেওঁ দিয়া ভিডিওটো তলত আপোনালোকে সকলোখিনি গমেই পাব মই পাৰিলে লিংকটো দি দিম তাতে সকলোৱে মতামতসমূহ সুন্দৰকে দিছে আৰু মোৰ বহুত ভাল লাগিছে অৱশেষত বাইদেৱে যে মোকে ভিডিওটো বনাবলৈ অনুমতিটো দিলে ভাল লাগিছে বাৰু আৰু মানুহৰ মাজত ভুল বুজাবুজিটো থাকেই হয় গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল আপোনালোকক দি দিছো এটো চাওক আৰু লগতে মই আপোনালোকৰ মাজলৈ আৰু এটা ভিডিও দি দিছো সেই এগৰাকী যুৱতী গৰাকী মন্দিৰলৈ গৈছিলে অগ্নিনাভ বাবাৰ মন্দিৰলৈ আৰু বহুত সুন্দৰকে তেওঁ মনৰ আশা ভগৱানে পূৰণ কৰিছে আৰু কেনেকে মনৰ আশা পূৰণ কৰিছে মই হেতুও দেখাই দিছো দেই গতিকে মোৰে ভুল আছিলে কৰবাত সেইখিনি হয়তো মই আপোনালোকক ক'ব নালাগিছিলে কিন্তু বেলেগৰ পৰোচনাত পৰিহে কৈছিলো বুলি ভাবিছে নেকি কিন্তু হেতু নহয় আপোনালোকক দেখাইছো এটো চাওক মোৰ মনলৈ যি আহিছিলে সেইখিনিকে কৈছিলো বাৰু সেইবিলাক কথা বাদ দিও কিন্তু আপোনালোকে সম্পূৰ্ণকে এই ভিডিওটো চাওক তেতিয়া গম পাব আৰু সেই যুৱতী গৰাকী যে সেই মন্দিৰ ভাগলৈ গৈছিলে আৰু তেওঁ মনৰ আশা কেনেকে পূৰণ হ'ল তেওঁ দেখাই দিছে আৰু ময়ো আপোনালোকক সেই ভিডিওটো দি দিছো আৰু কাৰণ দুইটা ভিডিও বাইদেৱে মোক দিছে সেইকাৰণে আপোনালোকৰ মাজলৈকে কথাখিনি কৈছো আৰু আপোনালোকৰ মতামতসমূহ জনাব কাৰণ কি জানেনে কাৰণ মানে কথাটো এটাই হ'ল আমাৰ শিৱৰাত্ৰিলে মাত্ৰ 2 দিন আছে আৰু তাৰ আগতে এনেকুৱা এটা কথা যদি নকওঁ কি হ'ব আৰু লগতে আমাৰ মন্দিৰৰ আমাৰ সত্ৰাধিকাৰী গৰাকীয়ে এটা এডভাৰটাইজ কৰিছে এটা এডভাৰটাইজ দিব দিছে আৰু মোক আৰু তাতে মই সকলো নাম্বাৰখিনি দি দিছো দেই যেহেতুকে কৈছে আপোনাৰ ভিডিও মানুহে চাই সেইকাৰণে আপুনি এই নাম্বাৰ কিটা তাত দি দিব দেই তেতিয়া ভক্তসকলৰ সুবিধা হ'ব সেইকাৰণে মই দি দিছো আৰু আপোনালোকে যিমান যেনেকে পায় আপোনালোকে সহায় কৰিব কাৰণ বিজ্ঞাপনটো দিবই লাগিব বিজ্ঞাপনটো মেইন আমি যদি বিজ্ঞাপন নিদিওঁ শিৱৰাত্ৰিৰ আগে তেনেহলে আপোনালোকেনো কেনেকে সুবিধাখিনি গম পাব ন গতিকে চাওক আৰু সুন্দৰকে আপোনালোকৰ মতামতসমূহ মোক জনাব গতিকে আহিছো অকনমান দেৰিকে নতুন এটা ভিডিওৰ সৈতে প্ৰথমতে এই ভিডিওটো আপোনালোকে সুন্দৰকে চাই লওক আজি আপোনালোকক বিশেষভাৱে এষাৰ কথা জনাব খুজিছো যে আমাৰ অগ্নিনাভ শিৱ মন্দিৰৰ নামত বহুতো ফেক একাউণ্ট খুলি পেলাই কোনো দুষ্ট লোকে ভক্তৰ পৰা শৰাই অৰিহণা নামত ধন সংগ্ৰহ কৰি আছে বিশেষভাৱে তেওঁলোকে শৰাই নামত ধন সংগ্ৰহ কৰাৰ লগতে সেই ভক্তসকলক ডিমাণ্ড কৰে পইচাৰ আৰু তেওঁলোকে আমাৰ অগ্নিনাভ মন্দিৰৰ নিৰ্মাণ কাৰ্য চলি আছে বুলি তেওঁলোকে ভক্তক জনাই যে মন্দিৰৰ কাম চলি আছে আপোনালোকে মন্দিৰ নিৰ্মাণৰ কাৰণে আপোনালোকে অৰিহণা দিব পাৰিব সেয়া কয় আৰু তদুপৰি তেওঁলোকে কয় চোৱাচিতা কৰাৰ কথা কয় কিন্তু আমাৰ অগ্নিনাভ মন্দিৰত তেনে ধৰণৰ কোনো চোৱাচিতাৰ কথা নাই কেৱল আমাৰ মন্দিৰত পূজাহে হয় সেই পূজা হয় আৰু আমাৰ নিৰ্মালি দিয়া হয় সেই নিৰ্মালি ভাগেই সকলো বাবাৰ ভক্তিৰ যিসকলে বাবাক ভক্তি কৰে শক্তি হিচাপে আমি সেই নিৰ্মালি ভাগ দি পঠোৱা হয় আৰু আমাৰ মন্দিৰৰ পৰা কোনো ভক্তক আজিলৈকে 100 টকা এটাও বিচাৰি পোৱা নাই মানে যি শৰাই অৰিহণা ভক্তই দিয়ে কেৱল মাত্ৰ সেই শৰাই অৰিহণাই যি দিয়া হয় তাৰ বাদে কোনো ভক্তক মন্দিৰ নিৰ্মাণৰ কাৰণে হওক বা কিবা চোৱাচিতাৰ কাৰণে হওক তেনে ধৰণৰ কোনো কাৰ্যৰ কাৰণে আমাৰ মন্দিৰৰ তৰফৰ পৰা
ভক্তৰ পৰা পইচা বিচৰা নহয় আৰু এই ফেক একাউণ্টবিলাকে ভক্তৰ পৰা 20,000 40 বা 20,000 24,000 এনেকুৱা ধৰণে পইচাত উঠাইছে কোনোবা এগৰাকী ভক্তৰ এবাৰ মোৰ সব ৰেকৰ্ড আছে ভইচ ৰেকৰ্ড পৰ্যন্ত আছে এবাৰ এগৰাকী 70,000 টকা বিচাৰিলে তাৰপৰা মানুহগৰাকীয়ে 10,000 টকা দিলে সেই 10,000 টকা দিয়াৰ পিছত আমাক জনাইছে তেতিয়াই তেওঁ গম পাইছে যে এইটো মানে ফেক হয় ফেচবুক একাউণ্টটো গতিকে আৰু এনেকুৱা হয় আমি যিবিলাক পোষ্ট দিওঁ অগ্নিনাভ মন্দিৰৰ পৰা যিমানবিলাক মই পোষ্ট দিয়া হয় তাত সাইডত হোম সাইডে আমাৰ মন্দিৰৰ যোগাযোগৰ নাম্বাৰ বুলি দিয়া থাকে সেই নাম্বাৰৰ ওপৰত তেওঁলোকে আকৌ ব্লগ বনাই পেলাই তেওঁলোকৰ নাম্বাৰ দি আমাৰ নাম্বাৰকেইটা ফেক বুলি কয় গতিকে প্ৰত্যেকজন ভক্তবৃন্দক বিনম্ৰ অনুৰোধ জনাইছো আপোনালোকে যদি ভাল ধৰণে নাজানে তেতিয়াহ'লে কোনো কাৰণতে আপোনালোকে শৰাই অৰিহণা এই ধৰণে নিদিব আমাৰ অগ্নিনাভ মন্দিৰৰ পৰা এভাগ ৰাজহুৱাভাৱে শৰাই দিয়া হয় বাবাৰ ভক্তসকলৰ হৈ পেলাই আমি প্ৰতিদিনাই এখন শৰাই দিওঁ যেতিয়া মন্দিৰ খোলা থাকে আপোনালোকে সেই শৰাইতে লাগিলে আপোনালোকে সেৱা ল'ব আৰু সঠিকভাৱে যদি আপোনালোকে জানিব বিচাৰে এই যিটো ভিডিঅ'টোত বেক সাইডে যিকেইটা নাম্বাৰ আপোনালোকে দেখিছে এই নাম্বাৰকেইটা হৈছে আমাৰ অগ্নিনাভ মন্দিৰৰ নাম্বাৰ কেৱল এই দুটাই নাম্বাৰ এই দুটা নাম্বাৰতে আপোনালোকে যোগাযোগ কৰিব আৰু ইয়াৰে হোৱাটছএপৰ ডিপিত যি QR কোড থাকে সেই তাতে আপোনালোকে শৰাই অৰিহণা দিব পাৰে এনেকুৱা কোনো ধৰণৰ বাধ্যবাধকতা নাই আপোনাৰ মন গৈছে দিছে মন নাই যে নিদিব কিন্তু এনেধৰণে ভুৱা ফেচবুক একাউণ্টত যাতে আপোনালোকে পৰি পেলাই বা তাত ভুৱা ফেচবুক একাউণ্টত আপোনালোকে শৰাই অৰিহণা দি পেলাই আপোনালোক যাতে বিপদত নপৰে তাৰ বাবে অনুৰোধ জনাইছো লগতে জনাও আমাৰ অগ্নিনাভ মন্দিৰৰ নামত যিসকল ভক্তই শৰাই দিয়ে তাৰপিছত শৰাই নামটো লিখাৰ পিছত আমাৰ এখন ৰিচিপ্ট দিয়া হয় কিন্তু এই ফেক আইডি বিলাকে বা ভুৱা একাউণ্ট যিবিলাক খুলি ৰাখিছে তেওঁলোকে তেনে কোনো ধৰণৰ ৰিচিপ্ট নিদিয়ে খালি তেওঁলোকে এটা মেছেজ দিয়ে যে আপোনাৰ শৰাইখন আমুক দিনা দিয়া হ'ব কিন্তু আমাৰ যেতিয়া আমাৰ ইয়াত শৰাই উৎসৰ্গা কৰা হয় শৰাই উৎসৰ্গা কৰিলে মানে তেওঁলোকে পিছত আমাক সোধে যে আমাৰ শৰাই উৎসৰ্গা কৰা নহ'লে তেতিয়া আমি গম পাওঁ যে ফেক একাউণ্টত তেওঁলোকে পইচা দিছে সেইকাৰণে সদায় মনত ৰাখিব যদি আপোনালোকে অগ্নিনাভ শিৱ মন্দিৰৰ পৰা এটা ৰিচিপ্ট কটা পাই আপোনালোকৰ নামত শৰাই 100% উৎসৰ্গা হ'বই নোহোৱাৰ কোনো কথা নাই গতিকে ভক্তসকলক সতৰ্ক হ'বৰ বাবে আমি অনুৰোধ জনাইছো এই যি দুটা নাম্বাৰ আছে 7002487423 আৰু আনটো নাম্বাৰ হৈছে লিখা আছে 9395683989 এই দুটা নাম্বাৰে আমাৰ দিয়া আছে এই দুটা নাম্বাৰতে আপোনালোকে যোগাযোগ কৰিব পাৰিব কি কম আজি আপোনালোক ক'বলৈ ভাষা নাই মানে ব্লেডেৰে কটা ডাইৰেক্ট দাগ আছে গোটেইখন মানে ইফালৰ পৰা সিফালে ব্লেডে কাটি খতম দিলে একদম আপোনালোকে ভাবকচোন কিমান তলৰ মানুহ হ'লে সেইটো কাম কৰিব পাৰে কিবা এটা যদি শত্ৰু আছে কিবা এটা ডাইৰেক্ট কওক ন এনেকুৱা কাম কৰিব লাগেনে আৰু তাত এখন লগাওঁতে কিমান কষ্ট হয় শিপিনীসকলে জানেই বহুতে কষ্ট হয় তাত এখন লগাওঁতে আৰু এনেকুৱাকৈ যদি কাটি দিয়ে